নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যৰ মন্ত্ৰী সভাত ব্যাপক হাল খলনি কৰা হৈছে আৰু এবাৰ শক্তি মন্ত্ৰী হিচাপে দায়িত্ব লব প্ৰশান্ত ফুকনক এবাৰ শক্তি মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো প্ৰত্যেকগৰাকী দৰ্শকক কিয়নো এবাৰ মন্ত্ৰীৰ হাল খলনি কৰা হৈছে আৰু কোনে কোনে কি বিভাগত এবাৰ দায়িত্ব পালন কৰিব সবিশেষ জনাবলৈ চেষ্টা কৰিম আমি এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো দৰ্শকসকলক কিয়নো এবাৰ চাৰি নতুন মন্ত্ৰী কেইবাটা গুৰুত্বপূৰ্ণ বিভাগত দায়িত্ব দিলে মুখ্যমন্ত্ৰী কেইবাটা গুৰুত্বপূৰ্ণ বিভাগত দায়িত্ব দিয়া হৈছে চাৰিগৰাকীকৈ মন্ত্ৰীক আৰু কৃষি মন্ত্ৰী অতুল বৰাক আবকাৰী বিভাগত দায়িত্ব দিয়া হৈছে বুলি জানিব পৰা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ এবাৰ কৌশিক ৰায়ক দিয়া হৈছে খাদ্য আৰু অসামৰিক যোগান বিভাগ লগতে খনি আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ দিয়া হৈছে কৌশিক ৰায়ক কৃষ্ণেন্দু পালক দিয়া হৈছে পশুপালন বিভাগ লগতে মীন বিভাগ পিডব্লিউডিৰ বিভাগ দিয়া হৈছে ৰূপেশ গোৱালাক দিয়া হৈছে শ্ৰমিক কল্যাণ বিভাগৰ লগতে চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এটা গুৰুত্বপূৰ্ণ বাতৰি কিয়নো কেইবাগৰাকীও মন্ত্ৰী এবাৰ পথ হাল সলনি কৰা হৈছে কোনে কোনে কি দায়িত্ব ল'ব মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত আছে গৃহ বিভাগ পিডব্লিউডি আৰু লগতে মেডিকেল শিক্ষা গৃহ বিভাগ আৰু পিডব্লিউডিৰ দায়িত্ব আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ দায়িত্ব আছে তথ্য আৰু জনসংযোগ বিভাগ জলসম্পদ বিভাগ জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়া হৈছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ লগতে PHE ডক্টৰ অনুজ পেগুক দিয়া হৈছে শিক্ষা বিভাগ উচ্চ শিক্ষা বিভাগ ৰঞ্জিত কুমাৰ দাসক দিয়া হৈছে পঞ্চায়ত গ্ৰাম উন্নয়ন পৰ্যটন বিভাগ আৰু সাধাৰণ প্ৰশাসনিক বিভাগ লগতে কেশৱ মহন্তক দিয়া হৈছে ৰাজহ আৰু পুঁজি সংগ্ৰহ বিভাগ তথ্য আৰু প্ৰযুক্তি বিভাগ বিমল বৰাক দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু উদ্যোগ চন্দ্ৰমোহন পাটোৱাৰীলৈ দিয়া হৈছে সংসদীয় পৰিক্ৰমা বিভাগ আৰু পৰিৱেশ আৰু বন বিভাগ লগতে অতুল বৰালৈ এবাৰ এটা বিশেষ দায়িত্ব দিয়া হৈছে আবকাৰী লগতে কৃষিজী দায়িত্ব আছে সেয়া কৃষি আবকাৰী উদ্যোগ লগতে শস্য অসম চুক্তি বিভাগ প্ৰশান্ত ফুকনক দিয়া হৈছে শক্তি বিভাগ লগতে নিয়োগ বিভাগ আৰু দক্ষতা বিভাগ লগতে মেডিকেল শিক্ষা ৰূপেশ গোৱালালৈ দিয়া হৈছে শ্ৰমিক কল্যাণ বিভাগ গৃহ আৰু লগতে গৃহ বিভাগত আছে কাৰাগাৰ আৰু হোমগাৰ্ড কৃষ্ণেন্দু পাললৈ দিয়া হৈছে পশুপালন মীন বিভাগ আৰু PWD PMGY কৌশিক ৰায়লৈ দিয়া হৈছে খাদ্য ৰাজহ বিতৰণ আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ অজন্তা নেওগলৈ দিয়া হৈছে বিত্তীয় বিভাগ মহিলা আৰু শিশু কল্যাণ বিভাগ নন্দিতা গাৰ্লছালৈ দিয়া হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ PWD GAD দিয়া হৈছে যোগেন মোহনক দিয়া হৈছে পৰিবহণ বিভাগ পৰ্যবেক্ষণ এলেকা উন্নয়ন দিয়া হৈছে যেটো পৰিবহণ বিভাগে ইয়াৰ পূৰ্বে আছিল অশোক সিংঘালত আৰু কিন্তু এবাৰ অশোক সিংঘালৰ পৰিৱৰ্তে এবাৰ যোগেন মোহন পাটোৱাৰীলৈ দিয়া হৈছে পৰিবহণ বিভাগ আৰু অশোক সিংঘাললৈ দিয়া হৈছে স্বাস্থ্য আৰু পৰিকল্যাণ বিভাগ আৰু জলসিঞ্চন বিভাগ আৰু উৰ্খাও ব্ৰহ্মলৈ দিয়া হৈছে হস্ততাঁত বস্ত্ৰ বিভাগ এই সমূহ বিভাগ এবাৰ দিয়া হৈছে এই সকল মন্ত্ৰীলৈ অসম মন্ত্ৰীসভাৰ দপ্তৰত ব্যাপক হাল খলনি দেখিবলৈ পোৱা গৈছে ব্যাপক হাল খলনি এবাৰ অসমৰ যে মন্ত্ৰীসভাৰ দপ্তৰত আৰু বহু কেইগৰাকী নতুন মন্ত্ৰীক যেটো বহু কেইটা দায়িত্ব দিয়া হৈছে আৰু এবাৰ বিশেষকৈ শক্তি বিভাগ দিয়া হৈছে প্ৰশান্ত ফুকনলৈ অসম মন্ত্ৰীসভাৰ দপ্তৰত ব্যাপক হাল খলনি কোনে পালে কি দপ্তৰ আমি ইতিমধ্যে জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো লাভ কৰিছে বিভাগ গৃহ বিভাগ PWD আৰু লগতে মেডিকেল শিক্ষা পীযুষ হাজৰিকাৰ তথ্য আৰু জনসংযোগ বিভাগ আৰু জলসম্পদ বিভাগ লগতে জয়ন্ত মল্ল বৰুৱাই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ PHE ডক্টৰ অনুজ পেগু শিক্ষা বিভাগ উচ্চ শিক্ষা বিভাগ ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত গ্ৰাম উন্নয়ন পৰ্যটন বিভাগ সাধাৰণ প্ৰশাসনিক বিভাগ লগতে কেশৱ মহন্ত ৰাজহ আৰু পুঁজি সংগ্ৰহ বিভাগ তথ্য আৰু প্ৰযুক্তি বিভাগ বিমল বৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগ বিভাগ আৰু লগতে চন্দ্ৰমোহন পাটোৱাৰী লাভ কৰিছে সংসদীয় পৰিক্ৰমা বিভাগ পৰিৱেশ আৰু বন বিভাগ লগতে অতুল বৰাই পাইছে কৃষি আবকাৰী উদ্যোগ শস্য অসম চুক্তি বিভাগ প্ৰশান্ত ফুকনে পাইছে নতুন মুখ এবাৰ মন্ত্ৰীত নতুন মুখ এয়া আৰু প্ৰশান্ত ফুকনে পাইছে শক্তি নিয়োগ দক্ষতা বিভাগ মেডিকেল শিক্ষা ৰূপেশ গোৱালাই লাভ কৰিছে এয়া হৈছে নতুন মুখ শ্ৰমিক কল্যাণ বিভাগ গৃহ আৰু এই গৃহৰ ভিতৰত থাকিব কাৰাগাৰ আৰু হোমগাৰ্ড কৃষ্ণেন্দু পালে লাভ কৰিছে
পশুপালন মীন বিভাগ PWD আৰু PMGY কৌশিক ৰায় লাভ কৰিছে খাদ্য ৰাজহ বিতৰণ আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ অজন্তা নেওকে লাভ কৰিছে বিত্তীয় বিভাগ মহিলা আৰু শিশু কল্যাণ বিভাগ নন্দিতা গাৰ্লছাই লাভ কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ লগতে যোগেন মোহন পাটোৱাৰী লাভ কৰিছে পৰিবহন বিভাগ আৰু পাৰ্বত্য এলেকা উন্নয়ন ইত্যাদি অশোক সিংঘালে লাভ কৰিছে স্বাস্থ্য আৰু পৰিকল্যাণ বিভাগ আৰু জলসিঞ্চন বিভাগ উৰ্খাও ব্ৰহ্মই লাভ কৰিছে হস্ততাঁত আৰু বস্ত্ৰ বিভাগ এয়া হৈছে একটা বিভাগ হৈছে দিয়া হৈছে আৰু কিছু সালসলনি কৰা হৈছে মন্ত্ৰীসকললৈ আৰু নতুনকৈ যেটো 4 গৰাকীকৈ মন্ত্ৰীয়ে মন্ত্ৰিত্ব লাভ কৰিছে আৰু এই কেইগৰাকী মন্ত্ৰীকো দিয়া হৈছে গুৰুত্বপূৰ্ণ বিভাগ